মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ উপস্থিত হৈছোঁ। এই ভিডিঅ'টোত মই ইংৰাজী গ্ৰামাৰৰ এটা প্ৰয়োজনীয় বিষয়বস্তু নেৰেশ্যন অৰ্থাৎ উক্তিৰ বিষয়ে আলোচনা কৰিম। অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগী হোৱাকৈ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। যদি তোমালোকে এই ভিডিঅ'টো অতি মনোযোগেৰে চোৱা, তেনেহ'লে নেৰেশ্যনৰ বিষয়ে আৰু অধিক শিকিব পাৰিবা। আজি আমি এছাৰ্টিভ চেণ্টেন্স আৰু ইণ্টাৰগেটিভ চেণ্টেন্সৰ নেৰেশ্যনৰ নিয়মবোৰ শিকিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা আৰু নিয়মবোৰ মনত ৰাখিবলৈ যত্ন কৰিবা। গতিকে পলম নকৰি আহা আমি মূল আলোচনাৰ বিষয়বস্তুৰ মাজলৈ যাওঁ। নেৰেশ্যন অৰ্থাৎ উক্তি। নেৰেশ্যন শব্দটোৰ অৰ্থ হ'ল বক্তব্য বা উক্তি। আমি আমাৰ বক্তব্য দুই প্ৰকাৰে প্ৰকাশ কৰোঁ। বক্তাৰ কথাখিনি হুবহু প্ৰকাশ কৰিলে তাক ডাইৰেক্ট স্পীচ বা প্ৰত্যক্ষ উক্তি, আনহাতে বক্তাৰ কথাখিনিৰ সাৰমৰ্ম আনৰ কথাত প্ৰকাশ কৰিলে তাক ইনডাইৰেক্ট স্পীচ বা পৰোক্ষ উক্তি বোলে। যেনে ডাইৰেক্ট স্পীচ, অজয় ছেজ আই এম এ ষ্টুডেণ্ট। ইয়াত অজয় হ'ল বক্তা আৰু অজয়ৰ কথাখিনি হুবহু প্ৰকাশ কৰা হৈছে। গতিকে এনেদৰে বক্তাৰ কথাখিনি হুবহু প্ৰকাশ কৰিলে তাক ডাইৰেক্ট স্পীচ বোলে। আকৌ এইটো ইনডাইৰেক্ট স্পীচত কেনেকুৱা হ'ব? অজয় ছেজ ডেট হি ইজ এ ষ্টুডেণ্ট। এতিয়া অজয়ে কোৱা কথাখিনি যেতিয়া আন এজনে ক'ব, তেতিয়া সেইজনে নিজৰ ভাষাত কথাখিনি ক'বলৈ যাব আৰু হয়তো এনেদৰে ক'ব, অজয় ছেজ ডেট হি ইজ এ ষ্টুডেণ্ট, অৰ্থাৎ অজয়ে কৈছে যে তেওঁ এজন ছাত্ৰ। ইয়াত অজয়ৰ কথাখিনি হুবহু প্ৰকাশ নকৰি নিজৰ কথাত ব্যক্ত কৰিছে। গতিকে এইটো হ'ল ইনডাইৰেক্ট স্পীচ। গতিকে বক্তাৰ কথাখিনি নিজৰ ভাষাত প্ৰকাশ কৰিলে তাক ইনডাইৰেক্ট স্পীচ বোলে। এতিয়া চোৱা, হোৱাট ইজ ৰিপৰ্টিং ভাৰ্ব এণ্ড ৰিপৰ্টেড স্পীচ। ডাইৰেক্ট স্পীচৰ বাক্যবোৰত দুটা অংশ থাকে। ইয়াৰে প্ৰথম অংশটোৰ ভাৰ্বটোক ৰিপৰ্টিং ভাৰ্ব আৰু পিছৰ অংশ য'ত বক্তাৰ কথাখিনি হুবহু তুলি দিয়া হয়, সেই অংশটোক ৰিপৰ্টেড স্পীচ বোলে। যেনে অজয় ছেজ আই এম এ ষ্টুডেণ্ট। এইটো হ'ল ডাইৰেক্ট স্পীচৰ এটা বাক্য আৰু এইটো বাক্যত দুটা অংশ আছে। এটা অংশ হ'ল অজয় ছেজ, আনটো অংশ হ'ল আই এম এ ষ্টুডেণ্ট। ইয়াত অজয় ছেজ, এই ছেজটো হ'ল ৰিপৰ্টিং ভাৰ্ব আৰু আই এম এ ষ্টুডেণ্ট, এই অংশটো হ'ল ৰিপৰ্টেড স্পীচ। তোমালোকে আৰু এটা কথা জানি থোৱাটো ভাল যে বাক্যৰ প্ৰথম অংশটোক ৰিপৰ্টিং স্পীচ আৰু বাক্যৰ পিছৰ অংশটোক ৰিপৰ্টেড স্পীচো বোলা হয়। লগতে বাক্যৰ প্ৰথম অংশটোক ৰিপৰ্টিং ক্লজ আৰু বাক্যৰ পিছৰ অংশটোক ৰিপৰ্টেড ক্লজো বোলা হয়। ৰুলছ ফৰ চেঞ্জিং ডাইৰেক্ট স্পীচ ইনটু ইনডাইৰেক্ট স্পীচ। প্ৰত্যক্ষ উক্তিৰ পৰা পৰোক্ষ উক্তিলৈ পৰিৱৰ্তন কৰা নিয়মসমূহ। আমি জানো যে চেণ্টেন্স পাঁচবিধ। এই পাঁচবিধ চেণ্টেন্সক ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ কেনেকৈ পৰিৱৰ্তন কৰা হয়, সেই নিয়মসমূহ তলত আলোচনা কৰা হ'ল। ডাইৰেক্ট স্পীচৰ বাক্যটো চিনাক্তকৰণ কৰাটো অতি জৰুৰী। ডাইৰেক্ট স্পীচত যিটো বাক্য দিয়া থাকিব, সেই বাক্যটো কোনটো চেণ্টেন্সত আছে। যেতিয়া তোমালোকে চেণ্টেন্সটো গম পাবা, তেতিয়াহে তোমালোকে নিয়ম প্ৰয়োগ কৰি ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ পৰিৱৰ্তন কৰিব পাৰিবা। এতিয়া আমি এছাৰ্টিভ চেণ্টেন্সৰ নেৰেশ্যনবোৰ শিকিম। এছাৰ্টিভ চেণ্টেন্সত ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ ৰূপান্তৰ কৰিবলৈ সাধাৰণতে তলত উল্লেখ কৰা পৰিৱৰ্তনৰ প্ৰয়োজন হয়। নাম্বাৰ 1, চেঞ্জেছ ইন প্ৰনাউন ফৰ্মছ, সৰ্বনাম ৰূপৰ পৰিৱৰ্তন। নাম্বাৰ 2, চেঞ্জেছ ইন টেন্সেছ, কালৰ পৰিৱৰ্তন। নাম্বাৰ 3, চেঞ্জেছ ইন দ্য টাইম এক্সপ্ৰেছনছ, সময়সূচক অভিব্যক্তিৰ পৰিৱৰ্তন। নাম্বাৰ 4, চেঞ্জেছ ইন প্লেচ এক্সপ্ৰেছনছ, স্থানসূচক অভিব্যক্তিৰ পৰিৱৰ্তন। গতিকে এছাৰ্টিভ চেণ্টেন্সত এইসমূহ পৰিৱৰ্তনৰ প্ৰয়োজন হ'ব। এতিয়া আমি চেঞ্জেছ ইন প্ৰনাউন ফৰ্মছটো আলোচনা কৰিম। ডাইৰেক্ট স্পীচত থকা প্ৰনাউন এটা
ইনডাইৰেক্ট স্পীচত কি হ'ব সেইকেইটা তোমালোকে চাই ল'বা প্ৰথমে আই এইটো হ'ব হি উই দে ইয়ৰ হিজ অৰ হাৰ মাই এইটো হ'ব হিজ অৰ হাৰ মি থাকিলে হ'ব হিম আছ থাকিলে হ'ব দেম ইউ থাকিলে আই নাইবা উই হ'ব আৱাৰ থাকিলে দেয়াৰ হ'ব দিছ থাকিলে দেয়াৰ হ'ব দিছ থাকিলে ড'জ হ'ব এইকেইটা তোমালোকে মুখস্থ কৰি ল'বা নাম্বাৰ 2 চেঞ্জেছ ইন টেন্সেছ এতিয়া কালৰ কি পৰিৱৰ্তন হ'ব সেইখিনি আমি এতিয়া চাই ল'ম নাম্বাৰ এ যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে তেনেহ'লে ৰিপৰ্টেড স্পীচৰ ভাৰ্বটো অনুৰূপ পাষ্ট টেন্সৰ হয় ইনডাইৰেক্ট স্পীচত ৰিপৰ্টেড ভাৰ্বৰ টেন্স তলত দিয়া ধৰণে সলনি হয় এতিয়া ডাইৰেক্ট স্পীচত কি টেন্স থাকিলে ইনডাইৰেক্ট স্পীচত কি টেন্স হ'ব সেইখিনি তোমালোকে চাই লোৱা প্ৰেজেণ্ট ইনডিফিনিট টেন্স থাকিলে পাষ্ট ইনডিফিনিট হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স থাকিলে পাষ্ট কণ্টিনিউৱাছ টেন্স হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সত থাকিলে পাষ্ট পাৰফেক্ট টেন্স হ'ব পাষ্ট ইনডিফিনিট টেন্স থাকিলে পাষ্ট পাৰফেক্ট টেন্স হ'ব পাষ্ট কণ্টিনিউৱাছ টেন্স থাকিলে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব এক্সাম্পল দিয়া হৈছে ডাইৰেক্ট স্পীচত দিয়া আছে যদু ছেইড আই গ' টু স্কুল এইটো ইনডাইৰেক্ট স্পীচত হ'ব যদু ছেইড ডেট হি ৱেণ্ট টু স্কুল তোমালোকে ভালদৰে মন কৰি চোৱা ইয়াত ৰিপৰ্টিং ভাৰ্বটো আছে পাষ্ট টেন্সত অৰ্থাৎ ছেইড গতিকে ৰিপৰ্টেড ভাৰ্বটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ পৰা পাষ্ট ইনডিফিনিট টেন্সলৈ পৰিৱৰ্তন হ'ব গতিকে আই গ' টু স্কুল এইটো হৈছে হি ৱেণ্ট টু স্কুল প্ৰেজেণ্ট ইনডিফিনিট টেন্সটো পাষ্ট ইনডিফিনিট টেন্সলৈ ৰূপান্তৰিত হৈছে ঠিক সেইদৰে ডাইৰেক্ট স্পীচত হি ছেইড আই এম ডুইং ইট এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে এইটো ইনডাইৰেক্ট স্পীচত হৈছেগৈ হি ছেইড ডেট হি ৱাজ ডুইং ইট এইটো পাষ্ট কণ্টিনিউৱাছ টেন্সলৈ পৰিৱৰ্তন হৈছে নেক্সট ডাইৰেক্ট স্পীচত আছে যদু ছেইড আই হেভ ডান ইট এইটো আছে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আৰু এইটো ইনডাইৰেক্ট স্পীচত হৈছে যদু ছেইড ডেট হি হেড ডান ইট গতিকে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ পৰা পাষ্ট পাৰফেক্ট টেন্সলৈ ৰূপান্তৰিত হৈছে নেক্সট ডাইৰেক্ট স্পীচত দিয়া আছে হৰি ছেইড আই ৱেণ্ট টু স্কুল ইনডাইৰেক্ট স্পীচত এইটো হ'ব হৰি ছেইড ডেট হি হেড গান টু স্কুল ইয়াত প্ৰথম বাক্যটো অৰ্থাৎ ডাইৰেক্ট স্পীচৰ বাক্যটো আছে পাষ্ট ইনডিফিনিট টেন্সত আৰু ইনডাইৰেক্ট স্পীচত এইটো পাষ্ট পাৰফেক্ট টেন্সলৈ ৰূপান্তৰিত হৈছে নেক্সট ডাইৰেক্ট স্পীচত দিয়া আছে অনিল ছেইড টু মি আই ৱাজ ৰিডিং এ বুক আৰু এইটো ইনডাইৰেক্ট স্পীচত হ'ব অনিল টল্ড মি ডেট হি হেড বিন ৰিডিং এ বুক ইয়াৰ প্ৰথম বাক্যটো অৰ্থাৎ ৰিপৰ্টেড ভাৰ্বটো আছে পাষ্ট কণ্টিনিউৱাছ টেন্সত আৰু এইটো ইনডাইৰেক্ট স্পীচত পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সলৈ ৰূপান্তৰিত হৈছে তোমালোকে যদি ডাইৰেক্ট স্পীচত টেন্সটো ভালদৰে চিনাক্ত কৰিব পৰা তেনেহ'লে ইনডাইৰেক্ট স্পীচত ৰূপান্তৰিত কৰিবলৈ তোমালোকৰ বিশেষ সমস্যাৰ সৃষ্টি নহয় এতিয়া আগলৈ যাওঁ আহা নাম্বাৰ বি যদি ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেণ্ট বা ফিউচাৰ টেন্সত থাকে তেনেহ'লে ৰিপৰ্টেড স্পীচৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয় এক্সাম্পল ডাইৰেক্ট স্পীচত দিয়া আছে হি ছেইজ আই এম ৰিডিং নাও ইয়াত প্ৰথম ছেইজ এইটো হ'ল প্ৰেজেণ্ট টেন্সত আছে আৰু এইটোৰ ইনডাইৰেক্ট স্পীচত কি হ'ব হি ছেইজ ডেট হি ইজ ৰিডিং দেন ইয়াত প্ৰনাউনৰ পৰিৱৰ্তন হৈছে আকৌ টাইম এক্সপ্ৰেছনৰ পৰিৱৰ্তন হৈছে কিন্তু কোনো ধৰণৰ টেন্সৰ পৰিৱৰ্তন হোৱা নাই নেক্সট নেৰেশ্যনটোলৈ চোৱা ডাইৰেক্ট স্পীচত আছে চি উইল চে আই এম হেপী ইয়াত ৰিপৰ্টিং ভাৰ্বটো আছে ফিউচাৰ টেন্সত অৰ্থাৎ উইল গতিকে ইনডাইৰেক্ট স্পীচত হ'ব চি উইল চে ডেট
she is happy ইয়াতো ৰিপৰ্টেড স্পীচত কোনো টেন্সৰ পৰিৱৰ্তন হোৱা নাই তোমালোকে এইখিনি বস্তু ভালদৰে মনত ৰাখিবা নাম্বাৰ সি যদি ৰিপৰ্টেড স্পীচটোৱে ইউনিভাৰ্চেল ট্ৰুথ বা হেবিচুৱেল একশ্যন বুজায় তেনেহ'লে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকিলেও ইনডাইৰেক্ট স্পীচত টেন্সৰ কোনো পৰিৱৰ্তন নহয় এক্সাম্পলটো চোৱা হি ছেড মেন ইজ মৰ্টেল ইয়াত ৰিপৰ্টেড স্পীচটো আছে ইউনিভাৰ্চেল ট্ৰুথ অৰ্থাৎ মেন ইজ মৰ্টেল গতিকে ইনডাইৰেক্ট স্পীচত দিয়া আছে হি ছেড ডেট মেন ইজ মৰ্টেল ইয়াত ৰিপৰ্টিং ভাৰ্বটো যদিও পাষ্ট টেন্সত থাকে তথাপিও ইনডাইৰেক্ট স্পীচত টেন্সৰ কোনো পৰিৱৰ্তন নহয় নেক্সট এক্সাম্পলটো চোৱা হি ছেড মাই ফাদাৰ ৰিডছ দ্য গীতা এভৰিডে এই বাক্যটোলৈ মন কৰা এইটো হ'ল এটা হেবিচুৱেল একশ্যনৰ বাক্য গতিকে ইনডাইৰেক্ট স্পীচত দিয়া আছে হি ছেড ডেট হিজ ফাদাৰ ৰিডছ দ্য গীতা এভৰিডে ইয়াত ৰিপৰ্টিং ভাৰ্বটো যদিও পাষ্ট টেন্সত আছে তথাপিও ইনডাইৰেক্ট স্পীচত ইয়াত টেন্সৰ কোনো পৰিৱৰ্তন হোৱা নাই গতিকে ইউনিভাৰ্চেল ট্ৰুথ আৰু হেবিচুৱেল একশ্যন বাক্যৰ ক্ষেত্ৰত ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকিলেও ইনডাইৰেক্ট স্পীচত টেন্সৰ কোনো পৰিৱৰ্তন নহয় আৰু এইখিনি তোমালোকে মনত ৰাখিবা নাম্বাৰ ডি যদি ৰিপৰ্টেড স্পীচত দুটা ক্লজ থাকে আৰু দুয়োটা যদি পাষ্ট টেন্সত থাকে তেনেহ'লে ইনডাইৰেক্ট স্পীচত টেন্সৰ কোনো পৰিৱৰ্তন নহয় ইয়াত এক্সাম্পলটো চোৱা ৰাধা ছেড টু মি দীপা ৱাজ বিজি ছ' চি ডিড নট গ' টু চি দ্য মুভি ইয়াত তোমালোকে লক্ষ্য কৰা যে ইয়াত দুটা ক্লজ আছে এটা হ'ল দীপা ৱাজ বিজি আনটো ক্লজ হ'ল ছ' চি ডিড নট গ' টু চি দ্য মুভি আৰু দুটা ক্লজ পাষ্ট টেন্সত আছে গতিকে ইনডাইৰেক্ট স্পীচত কি হ'ব ৰাধা টল্ড মি ডেট দীপা ৱাজ বিজি ছ' চি ডিড নট গ' টু চি দ্য মুভি গতিকে বাক্যত দুটা ক্লজ থাকিলে আৰু দুটা ক্লজ পাষ্ট টেন্সত থাকিলে ইনডাইৰেক্ট স্পীচত টেন্সৰ কোনো পৰিৱৰ্তন নহয় এতিয়া চোৱা নাম্বাৰ 3 চেঞ্জেছ ইন দ্য টাইম এক্সপ্ৰেছনছ ডাইৰেক্ট স্পীচত ব্যৱহাৰ হোৱা সময়সূচক এক্সপ্ৰেছনবোৰ ইনডাইৰেক্ট স্পীচত তলত দিয়া ধৰণে ব্যৱহাৰ হয় ডাইৰেক্ট স্পীচত টাইম এক্সপ্ৰেছন কি থাকিলে ইনডাইৰেক্ট স্পীচত কি হ'ব সেইখন তালিকা তোমালোকে চাই লোৱা আৰু এখন মুখস্থ কৰি ল'বা নাও থাকিলে দেন হ'ব এগো থাকিলে বিফোৰ হ'ব টুডে থাকিলে ডেট ডে হ'ব টুমৰো থাকিলে দ্য নেক্সট ডে নাইবা দ্য ফলোয়িং ডে হ'ব য়েষ্টাৰডে থাকিলে দ্য প্ৰিভিয়াছ ডে নাইবা দ্য ডে বিফোৰ হ'ব লাষ্ট নাইট থাকিলে দ্য প্ৰিভিয়াছ নাইট বিফোৰ নাইবা দ্য নাইট বিফোৰ হ'ব টু নাইট থাকিলে ডেট নাইট হ'ব নাম্বাৰ 4 চেঞ্জেছ ইন প্লেচ এক্সপ্ৰেছনছ ডাইৰেক্ট স্পীচত ব্যৱহৃত সান্নিধ্য অৰ্থাৎ নিয়াৰনেছ বুজোৱা এডজেক্টিভ ভাৰ্ব বা এডভাৰ্বৰ সলনি ইনডাইৰেক্ট স্পীচত দূৰত্ব অৰ্থাৎ ৰিম'টনেছ বোধক এডজেক্টিভ ভাৰ্ব বা এডভাৰ্ব ব্যৱহাৰ কৰা হয় যেনে দিছ ডেট দিছ ড'জ হিয়াৰ দেয়াৰ কাম গ' এটচেট্ৰা এটা এক্সাম্পল চোৱা ডাইৰেক্ট স্পীচত দিয়া আছে হি ছেড আই হেভ ৰিটেন দিছ লেটাৰ এইটো ইনডাইৰেক্ট স্পীচত হ'ব হি ছেড ডেট হি হেড ৰিটেন ডেট লেটাৰ ইয়াত তোমালোকে মন কৰি চোৱা ডাইৰেক্ট স্পীচত ৰিপৰ্টেড স্পীচত থকা বাক্যটোত দিছ লেটাৰ শব্দটো ইনডাইৰেক্ট স্পীচত ডেট লেটাৰলৈ ৰূপান্তৰিত হৈছে ডাইৰেক্ট স্পীচত ব্যৱহাৰ হোৱা স্থানসূচক শব্দ হিয়াৰ হেন্স আৰু হেথাৰৰ ঠাইত ক্ৰমে দেয়াৰ ডেন্স আৰু ডিথাৰ হয় ডাইৰেক্ট স্পীচত ব্যৱহাৰ হোৱা হিয়াৰ শব্দটোৱে ইন দিছ ৱৰ্ল্ড অৰ্থাৎ এই পৃথিৱীত বুজালে
ইনডাইৰেক্ট স্পীচত একেদৰে থাকে যেনে হি সেড উই ক্যান নেভাৰ বি হেপী হিয়াৰ এই বাক্যটোত থকা হিয়াৰ শব্দটোৱে এই পৃথিৱীত বুজাইছে গতিকে ইনডাইৰেক্ট স্পীচত কি হ'ব হি সেড দ্যাট উই ক্যান নেভাৰ বি হেপী হিয়াৰ গতিকে ইয়াত ডাইৰেক্ট স্পীচত থকা ৰিপৰ্টেড স্পীচটো ইনডাইৰেক্ট স্পীচত ঠিক একেদৰেই আছে এই ব্যতিক্ৰমী নিয়মটো তোমালোকে মনত ৰাখিবা এছাৰ্টিভ সেন্টেন্সৰ নিয়মকেইটা আমি ইতিমধ্যে শেষ কৰিলো এতিয়া আমি ইন্টাৰগেটিভ সেন্টেন্সৰ নিয়মসমূহ আলোচনা কৰিম ইন্টাৰগেটিভ সেন্টেন্সৰ নেৰেশ্যনৰ নিয়মসমূহ আলোচনা কৰিবলৈ যাওঁতে প্ৰথমতে তোমালোকে মনত ৰাখিবা there can be two types of questions number 1 yes or no questions that is questions that can be answered in yes or no it's called inverted question অৰ্থাৎ যিবোৰ প্ৰশ্নৰ উত্তৰ yes বা no শব্দৰে দিব পাৰি সেইবিলাকক inverted question বুলি কোৱা হয় and number 2 WH questions that is questions beginning with question words like who what when etc it's called specific question যিবোৰ প্ৰশ্ন প্ৰথমতে এটা প্ৰশ্ন শব্দৰে আৰম্ভ হয় যেনেকুৱা who what when etc আৰু এই WH question বোৰক specific question বুলি কোৱা হয় গতিকে এই দুই ধৰণৰ প্ৰশ্ন বা এই দুই প্ৰকাৰৰ প্ৰশ্ন তোমালোকে মনত ৰাখিবা Number 1 যদি ৰিপৰ্টেড স্পীচটো ইনভাৰ্টেড কুৱেশ্যন হয় অৰ্থাৎ যিবোৰ প্ৰশ্নৰ উত্তৰ ইয়েছ বা নোৰ দ্বাৰা দিয়া হয় তেনেহ'লে ইনডাইৰেক্ট স্পীচত ৰিপৰ্টিং ভাৰ্বৰ সলনি আস্ক বা ইনকুৱায়াৰ অফ ব্যৱহৃত হয় আৰু তাৰ পিছত ইফ বা হোৱেদাৰ বহে তাৰোপৰি ইনডাইৰেক্ট স্পীচত ইনভাৰ্টেড কুৱেশ্যনটো এছাৰ্টিভ সেন্টেন্সত পৰিণত হয় আৰু শেষত কুৱেশ্যন মাৰ্কৰ সলনি ফুল ষ্টপ বহে এই নিয়মটো তোমালোকে ভালদৰে মনত ৰাখিবা এতিয়া এক্সাম্পল চোৱা ডাইৰেক্ট স্পীচত দিয়া আছে হি সেড টু মি আৰ ইউ ৱেল ইনডাইৰেক্ট স্পীচত এইটো হ'ব হি আস্কড মি ইফ আই ৱাজ ৱেল গতিকে তোমালোকে নিশ্চয় ধৰিব পাৰিছা যে ডাইৰেক্ট স্পীচত থকা বাক্যটো ইনডাইৰেক্ট স্পীচত কেনেদৰে ৰূপান্তৰিত হৈছে আকৌ এটা লৈছোঁ ডাইৰেক্ট স্পীচত দিয়া আছে আই সেড টু হিম উইল ইউ গো টু স্কুল ইনডাইৰেক্ট স্পীচত হ'ব আই আস্কড হিম ইফ হি উড গো টু স্কুল নেক্সট আকৌ এটা লৈছোঁ ডাইৰেক্ট স্পীচত দিয়া আছে হি সেড টু মি ইজ ইয়ৰ ফাদাৰ এট হোম ইনডাইৰেক্ট স্পীচত এইটো হ'ব হি ইনকুৱায়াৰ্ড অফ মি ৱেডাৰ মাই ফাদাৰ ৱাজ এট হোম তোমালোকে ইনডাইৰেক্ট স্পীচৰ বাক্যকেইটা ভালদৰে মন কৰা যে প্ৰতিটো বাক্যত কনজাংচনত ইফ বা ৱেডাৰ সংযোগ হৈছে তাৰপিছত ৰিপৰ্টিং ভাৰ্বৰ সলনি আস্ক বা ইনকুৱায়াৰ্ড অফ ব্যৱহাৰ হৈছে ইয়াৰ লগতে কুৱেশ্যন মাৰ্কৰ সলনি ফুল ষ্টপ ব্যৱহাৰ হৈছে গতিকে এইটো আছিল আমাৰ প্ৰথম নিয়ম নাম্বাৰ 2 চোৱা যদি ডাইৰেক্ট স্পীচত ইনভাৰ্টেড কুৱেশ্যনটো ডু ডিড আৰু ডাজেৰে আৰম্ভ হয় তেনেহ'লে ইনডাইৰেক্ট স্পীচলৈ সলনি কৰোঁতে ৰিপৰ্টিং ভাৰ্বৰ সলনি আস্ক বা ইনকুৱায়াৰ অফ ব্যৱহাৰ কৰিব লাগে আৰু তাৰ পিছত ইফ বা ৱেডাৰ বহে আৰু শেষত ছাবজেক্টৰ নাম্বাৰ পাৰ্চন আৰু ৰিপৰ্টিং ভাৰ্বৰ টেন্স অনুসৰি ইনডাইৰেক্ট স্পীচত মেইন ভাৰ্বটোৰ বিভিন্ন ফৰ্ম বা ৰূপ ব্যৱহৃত হয় এটা এক্সাম্পল চোৱা ডাইৰেক্ট স্পীচত দিয়া আছে হি সেজ টু মি ডু ইউ প্লে ফুটবল ইনডাইৰেক্ট স্পীচত এইটো হৈছেগৈ হি আস্কড মি ইফ আই প্লেড ফুটবল ইয়াত ভালদৰে মন কৰা ইয়াত ৰিপৰ্টিং ভাৰ্বৰ সলনি আস্কড ব্যৱহাৰ হৈছে আৰু ইয়াৰ পিছত যেহেতু ছাবজেক্টটো ছেকেণ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আছে গতিকে ইউৰ সলনি আই হৈছে আৰু ৰিপৰ্টেড ভাৰ্ব প্লে যেহেতু প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে এইটো ইনডাইৰেক্ট স্পীচত পাষ্ট ইনডিফিনিট টেন্সলৈ পৰিৱৰ্তিত হৈছে ঠিক সেইদৰে আকৌ এটা উদাহৰণ লৈছোঁ
ডাইৰেক্ট স্পীচত দিয়া আছে যদু said to her did you go there ইনডাইৰেক্ট স্পীচত এইটো হ'ব যদু asked her whether she had gone there ঠিক সেইদৰে ইয়াত ৰিপৰ্টিং ভাৰ্ব saidৰ সলনি asked ব্যৱহৃত হৈছে আৰু কনজাংচন হিচাপে whether ব্যৱহাৰ হৈছে আৰু ডাইৰেক্ট স্পীচৰ ৰিপৰ্টেড স্পীচটো যিহেতু past indefinite tenseত আছে সেইটো ইনডাইৰেক্ট স্পীচত past perfect tenseলৈ ৰূপান্তৰিত হৈছে ৰুল নম্বৰ 3 যিবোৰ প্ৰশ্নৰ উত্তৰ yes বা no ৰে দিয়া নহয় তেনে ধৰণৰ প্ৰশ্নক স্পেসিফিক কোৱেশ্চন বোলা হয় স্পেসিফিক কোৱেশ্চন who which where when আদি শব্দৰে আৰম্ভ হয় এতিয়া চোৱা ডাইৰেক্ট স্পীচৰ স্পেসিফিক কোৱেশ্চন যদি who whose বা which ৰে আৰম্ভ হয় তেনেহলে ইনডাইৰেক্ট স্পীচত ৰিপৰ্টিং ভাৰ্বৰ ঠাইত সাধাৰণতে ask বা inquire of বহে কিন্তু তাৰ পিছত if বা whether নবহে কিয়নো who বা which ৰিপৰ্টেড ক্লজৰ সাবজেক্টৰ কাম কৰে কাৰণে ইয়াৰ গঠনৰ কোনো পৰিৱৰ্তন নহয় যেনে ডাইৰেক্ট স্পীচত দিয়া আছে he said to me who has done it ইনডাইৰেক্ট স্পীচত এইটো হ'ব he asked me who had done it নেক্সট আকৌ এটা উদাহৰণ লৈছো he said to me which is your book ইনডাইৰেক্ট স্পীচত এইটো হ'ব he asked me which book was mine নেক্সট আকৌ এটা চোৱা ডাইৰেক্ট স্পীচত দিয়া আছে Raju said to Deepak whose pen is this ইনডাইৰেক্ট স্পীচত এইটো হ'ব Raju asked Deepak whose pen that was গতিকে তোমালোকে ভালদৰে মন কৰি চোৱা যে ইয়াত প্ৰতিটো প্ৰশ্ন হ'ল এটা স্পেসিফিক কোৱেশ্চন আৰু এই স্পেসিফিক কোৱেশ্চনবোৰ who which বা whose ইত্যাদি শব্দৰে আৰম্ভ হৈছে গতিকে ইয়াত প্ৰতিটো ৰিপৰ্টিং ভাৰ্বৰ ঠাইত ইনডাইৰেক্ট স্পীচত asked ব্যৱহাৰ হৈছে তাৰ পিছত প্ৰতিটো বাক্যত who which বা whose এইটো শব্দ সাবজেক্ট ৰূপে ব্যৱহাৰ হৈছে আৰু প্ৰথম নেৰেশ্যনটোত প্ৰেজেন্ট পাৰফেক্টৰ পৰা পাষ্ট পাৰফেক্ট লৈ নেক্সট নেৰেশ্যনটোত প্ৰেজেন্ট ইনডিফিনিটৰ পৰা পাষ্ট ইনডিফিনিট লৈ আৰু পিছৰ বাক্যটোত প্ৰেজেন্ট ইনডিফিনিটৰ পৰা পাষ্ট ইনডিফিনিটলৈ ৰূপান্তৰিত হৈছে ৰুল নম্বৰ 4 ডাইৰেক্ট স্পীচৰ স্পেসিফিক কোৱেশ্চন যদি what where when how আদি কোৱেশ্চন ৱৰ্ডৰ দ্বাৰা আৰম্ভ হয় তেনেহলে ইনডাইৰেক্ট স্পীচত ৰিপৰ্টেড ক্লজটোত সাবজেক্টক ভাৰ্বৰ আগত বহাব লাগে এটা উদাহৰণ চোৱা ডাইৰেক্ট স্পীচত দিয়া আছে he said to me what are you doing ইনডাইৰেক্ট স্পীচত হেতু হ'বগৈ he asked me what I was doing যেহেতু ইয়াত স্পেসিফিক কোৱেশ্চনটো what শব্দৰে আৰম্ভ হৈছে গতিকে ইনডাইৰেক্ট স্পীচত ৰিপৰ্টেড ক্লজটোত সাবজেক্টক অৰ্থাৎ I ইয়াক ভাৰ্বৰ আগত বহোৱা হৈছে ইয়াত ভাৰ্ব হ'ল was যাৰ ফলত what are you doing to what I was doing লৈ পৰিৱৰ্তিত হৈছে আৰু এটা উদাহৰণ চোৱা ডাইৰেক্ট স্পীচত দিয়া আছে he said to me how old are you ইনডাইৰেক্ট স্পীচত এইটো লিখা হৈছে he asked me how old I was ঠিক আগৰটোৰ দৰে এইটো বাক্যটো সাবজেক্টক ভাৰ্বৰ আগত বহোৱা হৈছে তোমালোকক আজি এছাৰ্টিভ সেন্টেন্স আৰু ইন্টাৰগেটিভ সেন্টেন্সৰ মূল নিয়মসমূহ কৈ দিয়া হ'ল এই মূল নিয়মকেইটা তোমালোকে যদি ভালদৰে মনত ৰাখিব পাৰা তেনেহলে তোমালোকে ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ যিকোনো বাক্য পৰিৱৰ্তন কৰিব পাৰিবা ইয়াৰ পিছৰ ভিডিঅ'ত আমি ইম্পাৰেটিভ সেন্টেন্স এক্সক্লেমেটৰী সেন্টেন্স আৰু অপটাটিভ সেন্টেন্সৰ নেৰেশ্যনৰ নিয়মবোৰ শিকিম তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা আৰু এই নিয়মবোৰ ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিবা গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল ধন্যবাদ